ডাঙৰ হৈছে যোৱাকালি আহিছিলোঁ পুৰা পাহাৰবিলাক ধুনীয়াকৈ দেখা পাই আছিলোঁ এতিয়া বৰ্তমান চব ডাঙৰ हम लोग का सार लोग भी डांगो लोग भी सब सो रहा है नहीं आज अकेला उठा ओए होए 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 क्या नजारा है मजा भी आएगा तीनों गाड़ी खड़ा है लोगों का कोई भी नहीं उठा मैनेजर भी क्या रखा भी कोई भी नहीं उठा सब काम में उठा है सब आगे भाई भी है मनोज भी है मनोज पुराना कोई हाँ बोले नहीं ठीक है तो गाइस अभी हम लोग ब्रेकफास्ट करने के लिए बैठे हैं ब्रेकफास्ट माने की है रोटी सब्जी राजमा ने बहुत मुगु चना कणी আছে বইল ডিম আছে ৰেডি নে ৰেডি ভিডিঅ' কৰি আছো ইউটিউবত দিব কাৰণে আমি এতিয়া ৰেডি হ'লো আৰু গাড়ী যাবৰ কাৰণে এতিয়া সময় হৈছে মানে এতিয়া 9টা বাজিছে আমি ওলাইছোঁ আৰু অফিচ যাবৰ কাৰণে ছাৰ সকলো আমাৰ প্ৰায় ৰেডি হৈছে বিজয় ছাৰ ৰেডি নে বঢ়িয়া মানে লাষ্ট আমাৰ ইণ্ডিয়া আৰু চাইনা বৰ্ডাৰ আমি একচুৱেলি বিউটিফুল প্লেচ টিভিটো যাম না কাহো যাম অ'কে মই সকলোকে চিনাকি কৰাই দিওঁ এইফালে বিজয় ছাৰ এইফালে সুৰজ ছাৰ এইফালে আমাৰ অনিৰুদ্ধ ছাৰ এইফালে টিংকু ছাৰ এইফালে হ'ল আমাৰ লইন ছাৰ এইফালে হ'ল বাহু ছাৰ এইফালে হ'ল আমাৰ বছ ये आप लोग नजारा देखिए ना कितना ब्यूटीफुल नजारा है ओए होए 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 तो अभी जाएगा এতিয়া আমি প্ৰায় 20 কিলোমিটাৰ মান অহাৰ পিছত ইয়াতে এটা ৰোড ব্লক হৈ আছে ৰোড ব্লকটো মানে কি আগত পাহাৰ কাটি কাটি মানে ৰাস্তা বনাই আছে তো এইটো মানে ৰোড ব্লক কৰি আছে তো টাইমিংটো আমি এতিয়া 9:25 আহি পাইছো 9:30 ৰোড ব্লকটো খুলিব ধুনীয়া বেছি টাইম ৰ'বলৈ নালাগে বাৰু টাইমিংটো আপোনালোকক দেখাই আছো ছাৰহঁতে অলপ গ্ৰুপ ফটো লৈছে চেলফি লৈছে
ৰাখি আছো মানে সেলফি ল'ব টাইমটো এয়া দেখিবলৈ পাইছে আপোনালোকে ৰাতিপুৱা 7টা বজাৰ পৰা 9:30লৈকে বন্ধ থাকে 9টা বজাৰ পৰা 9:30ৰ পৰা 10টা বজালৈকে খোলা থাকে পিছত আকৌ 10টা বজাৰ পৰা 12টা বজালৈকে বন্ধ থাকে 12:30লৈকে তো 12:30 পৰা 1:30লৈকে অপেন থাকে তো সেইটো টাইমতে 12:30 পৰা 1:30ৰ ভিতৰত আমি ঘূৰি আহিবই লাগিব নি হাও মানে তো এইখিনি সময়ত যিমানখিনি কভাৰ কৰিব চেষ্টা কৰিম আপোনালোকক দেখুৱাম বাকী আজি আমি ঘূৰি গৈ কিনে তিনিচুকীয়া পোৱাৰ টাৰ্গেট আছে কিন্তু নাজানো তিনিচুকীয়া পামগৈ নে নাপামগৈ কিন্তু দূৰো হয় তিনিচুকীয়াৰ পৰা जीने पर गाड़ी मिलेगा कि नहीं मिलेगा नहीं मिलेगा आ गया कोबली में तो अब हम लोग लग रहा दिखाई दे रहा है ना नदी का पानी कितना खूबसूरत है ना
एकदम बढ़िया बढ़िया ओके আমি তিনিখন গাড়ী আহি আছো কাহৰ ভিলেজলৈ বুলি আগতে এখন ডাইলগখন আছে এখন আমাৰ ইনোভাখন আৰু পিছফালে আৰু এখন ইনোভা আপোনাৰ হোটেল নে থাকা हम तो गाड़ी से निकल गया मजा Alright guys, আমাৰ এতিয়া গাড়ী ফচি গ'ল গাড়ী এটা চলিব লাগিব रुको 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 ऐसा मत करो रुको रुको ठहरना पड़ेगा ए लमरा रुको ना गाड़ी फंसी गल पूरा घुमाई गल ठेलना पड़ेगा तो हमारा गाड़ी तो गुस्सी गल आगे जाने से हो जाएगा क्या पीछे पीछे लेना पड़ेगा आगे रुको ये पकड़ दे देगा देगा आ गया क्या हाँ 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 तो हाँ हाँ अच्छा हाँ 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 तो অলৰেডি আমি কাহ ভিলেজ আহি পাব হৈছে আৰু বেছি সময় নাই তো এইটো ধুনীয়া ধুনীয়া ভিউ এটা দেখা পালো যে পাৰে মানে সবে অলপ ফটো ফটো মাৰিব এতিয়া চলো মজা লাগিছে পুৰা সবে ফটো উঠাত ব্যস্ত সব ফটো উঠাত ব্যস্ত এইফালে ছাৰ পুৰা ফটো উঠাত ব্যস্ত এতিয়া গৈছো এই চাইনা বৰ্ডাৰ পামেই বেছি সময় নাই আৰু মানে কাহ ভিলেজৰ পৰা মানে আপোনাৰ সেয়া দেখা পায় বুলি কৈছে আপোনাৰ এইটো চাইনা বস্তিবিলাক দেখা পায় বুলি কৈছে কিন্তু আজিতো পুৰা ডাঙৰ আছে বুলি কৈছে ড্ৰাইভাৰ কেইজনে কৈছে যে কি আজি বস্তু দেখা পাব কি নাপায় গেৰাণ্টি নাই পুৰা ডাঙৰ হৈছেতো তো লেটছি দেখা যাওক আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভালে পাইছে আপোনালোকে কেমেৰাটো বেয়া হৈ গ'ল মোৰ সেইকাৰণে মানে মোবাইলৰ কেমেৰাটো বেয়া হৈ গ'ল কাৰণে মানে বহুত ভিডিঅ' আছিলোঁ বহুত ঠাই ঘূৰি আছোঁতো এইকেইদিন আঞ্জাও হাৱাই খোপা খুব ধুনীয়া ধুনীয়া ঠাই সেইবিলাক তো এইবিলাক
কেমেৰাটো বেয়া কাৰণে ভিডিঅ' বনোৱা নাই, নবনালোঁ। তো সেয়াই আৰু আজি কেমেৰা বেয়া হ'লেও বোলো স্মৃতি হিচাপে ভিডিঅ' এটা বনাওঁ, সেই বনাই আছোঁ। কথাটো হ'ল কি, আজি আমি এতিয়া পেক হ'ব লাগিবতো, সেইটো কাৰণে ইয়াতে যদি অলপমান ফ্লাইট শ্লিপ হৈ যদি পৰোঁ ন, এনেকৈ গৈ তলত কিমান তলত পৰিমগৈ ঠিক নাই। তলত দেখা পাইছেনে আপোনালোকে? তাত পৰিমগৈ। অলপমান শ্লিপ হৈ যদি পৰোঁ কেনেবাকৈ পাইছা, তো পুৰা দ খাওঁৱেই এইটো। ভিউটো দেখিছে কি মজা আপোনালোকে, মজা। বড়ো ছাৰ ইয়াত ফটো উঠিব না, কি ধুনীয়া ঠাই। মেইন জেগা এইটোহে। টিংকু ছাৰ ক'ত? আইফোন টিংকু ছাৰ আহক না, নাযাওঁ চাওক কিনা। মানে টিংকু ছাৰ তাতে আইফোনটো আছে, মানে ফটোবিলাক চব টিংকু ছাৰ তাতে উঠি আছো মানে। টিংকু ছাৰ প্লিজ, মেইন জেগা এইটোহে। ছাৰ ভাল লাগিছে নে? বঢ়িয়া লাগিছে একদম। বড়ো ছাৰ এনেকুৱা লাগিছে যে আমি যে সঁচাকে চাইনাত সোমাই গলো, আৰু মানে এইটো পৰিৱেশ যিটো আছে এইটো নিজৰ চকু দি নেদেখিলে কল্পনা কৰিব নোৱাৰি। ফেণ্টাষ্টিক ভিউ, আৰু মই ভাবো যে চান্স পালে সকলো ইয়ালৈ আহিব লাগে আৰু এই পৰিৱেশটো এনজয় কৰিব লাগে। এইটোৱে চকুৰে নেদেখিলে মানে বিশ্বাস কৰিব পৰাই নাযায় আচলতে। ইমান ধুনীয়া ঠাই আমাৰ ওচৰতে আছে, আমি বেলেগত ফুৰিব যাওঁ, আমি অসমৰ হয়, বেলেগত যোৱাত ইয়াতে যদি আহো বছৰত এবাৰ বা দুবছৰত এবাৰ ফেমিলি লৈ বা বন্ধুবৰ্গ লৈ, সঁচাই আমি উপভোগ কৰিব পাৰিম। বহুত ধুনীয়া ঠাই, সকলোৱে আহিব লাগে। টিংকু ছাৰ আইফোন আছে। One of the lifetime opportunity. If you don't visit this place, no, you will miss your क्या बोलते हैं, লাইফৰ মানে এটা কি ক'ম আৰু, এটা বহুত মেমৰেবল মুহূৰ্ত হয়। সঁচাকে চাইনাখন ইমান ধুনীয়া, ইয়াত আহিহে আমি গম পাইছো। সেইটোৱে মই তাকে কৈ আছো, মানে মই ভিডিঅ'ত কিমানখিনি দেখাব পাৰিছো গম নাপাওঁ, কেনেকুৱা পাব, কিন্তু ৰিয়েল যিটো দেখিছো ন, পগলা হৈ গৈছো, পগলা হৈ গৈছো। হয়, আমাৰ মেঘালয়, শ্বিলং, চেৰাপুঞ্জী, ডাউকি বহুত ধুনীয়া ঠাই, কিন্তু মানে এইটো অলপ ওপৰতো নে অলপ নহয়, যথেষ্টখিনি ওপৰত। লেটছ সি, অ'কে, অলপ ফটো শ্বুট কৰোঁ। District Administration, welcome to Kaho Village. This is the model village of India. তলত ফুলকবি আছে, বন্ধাকবি আছে। So finally আমি আহি পালো কাহো ভিলেজ, ভাৰতবৰ্ষৰ প্ৰথমখন গাঁও। তো এয়া আপোনালোকে দেখা পাইছে, মানে হ'ল ভাৰতবৰ্ষৰ প্ৰথমখন গাঁও কাহো ভিলেজ। আমি বৰ্ডাৰত গৈ আহিলোঁ, মানে বৰ্ডাৰত ভিডিঅ'বিলাক মানে আমাৰ ৰেষ্ট্ৰিকশ্যন আছে, সেইবিলাক নকৰিলোঁ। ঘূৰি আহি অলপ ভিউ পইণ্ট আছে, ভিউ পইণ্টৰ পৰা চাইনাখন দেখা পাই থাকে। যিমানখিনি বহাব পাৰি সিমানখিনি চেষ্টা কৰি আপোনালোকে দেখা পাই থাকে। মই বৰ্তমান এতিয়াও দেখি আছোঁ না। এইখনে হ'ল কাহো ভিলেজ। এই
यहाँ पॉपुलेशन कितना है? हमें होगा ज्यादा आपका 180 ऐसे कुछ होगा। अभी वो लोग भाग के जा रहे हैं, तब ये जो 150 180 ऐसे होगा। 150 180 ऐसे होगा ना। বগাই বগাই আহিলো, এতিয়া আকৌ এইফালে বগাই যাব লাগিব ভিউ পইণ্টলৈ। চলো চলতে। এইটো একদম ভাবিব নোৱাৰা এটা অনুভৱ, য'ত নেকি ভাৰতবৰ্ষৰ প্ৰথমখন গাঁও উপস্থিত আছো। কি কব, বেয়া বস্তুবোৰ খাই থাকো যে, এই পাহাৰ চাই বগালে বেয়া ফেফন ধৰে। চবে আগবাঢ়িলে, মইহে পিছ পৰি ৰলো। আহি আছো চাইনা বস্তি চাব কাৰণে। ভিডিঅ' ছাৰ। তো সেইফালে আছে এটা খুম্পা, তো এইফালে গছকেইজোপা খুব ধুনীয়া ধুনীয়া লাগিছে, সুন্দৰ। আমাৰ তাত যিদৰে কৃষ্ণচূড়া ফুলি থাকে, ইয়াতে এইযোৰ কি গছ কৈ নাজানো আৰু, ভাল লাগিছে, বঢ়িয়া লাগিছে মানে। তো ভাগৰ চাগৰ লাগিলে এতিয়া অকণমান কিবা এটা খাই লওঁ, ভোকো লাগিছে। তাহঁতে কিবা কিবি খালে চাগে, ভাল লাগিছে খাইখিনি, খুব যথেষ্ট ভাল লাগিছে। কমলা লাগি আছে তো, এইযোৰ কমলা কি, কমলা কমলা। তো সেইখিনিয়ে কথা। গাঁওখন বৰ বেছি ডাঙৰ নহয়, পপুলেশ্যন আছে সুধিলোঁ, পপুলেশ্যন 100 মান হ'ব, তাতকৈ বেছি নহয় বুলি কৈছে। খুব শান্তিপ্ৰিয় ঠাই। আমাৰ ফৌজি চাহাবসকলো আছে, বহুত যথেষ্টখিনি মজা। এয়া ছাৰহঁতে পুৰা সেয়া কৰি আছে, চাহ তাহ খাই আছে।
ইমান চিৰি বগাব মই নোৱাৰো দে ভিডিঅ' কৰি ওকে যাত্ৰাটো য'ৰ পৰা আৰম্ভ কৰিছিলোঁ এতিয়া তাতে আকৌ ঘূৰি আহি পালোহি ৱালং এয়া দেখা পাইছে আপোনালোকে ফটো খিচি আছে আই লভ ৱালং তো ইয়াতে চাগে আমি কিবা এটা খাম এতিয়া ভোক লাগিছে চবৰে ৰাতিপুৱা যিহেতু ৰুটি খাই ওলাই যোৱা তো ৱালংখন অথনি ৰাতিপুৱা দেখাব নোৱাৰিলোঁ আপোনালোকক এতিয়া অকণমান দেখাই দিওঁ সেইফালে হ'ল টাউনখন তাৰপিছত ইয়াতে খুব ধুনীয়া এটা এয়াৰপৰ্ট আছে কাষতে সেই নদীখন বৈ গৈ আছে তো এয়াই হ'ল ৱালং এয়াৰপৰ্টটো মানে এয়াৰফৰ্চৰ মানে হেৰি আৰু আপোনাৰ অনলি ফৰ ডিফেন্সকলৰ তাৰপিছত কাষতে হ'ল এইটো ৱাৰ মেমৰিয়েল এটা আছে এতিয়া আপোনালোকক অলপমান দেখাই দিওঁগৈ এইটো হ'ল ৱাৰ মেমৰিয়েল হয় ইয়াতে হৈছে বেটল অফ ৱালং যিখন হৈছিলে ইণ্ডো চাইনা ৱাৰ এই ইণ্ডো চাইনা ৱাৰৰ বেটল অফ ৱালঙত যিসকল আমাৰ সৈনিকে ইয়াতে প্ৰাণ আহুতি দিলে আৰু তেওঁলোকৰ ইয়াতে সকলোৰে নাম আছে আৰু তেওঁলোকৰ যিটো মেমৰিয়েল তেওঁলোকৰ স্মৃতিত এইটো এটা ৱাৰ মেমৰিয়েল আৰু ৱালঙত আছে আমি এইটো চাই ভাল লাগিলে আৰু ইয়াতে সন্ধিয়া সময়ত এইটো চাই এনে কিমানমান চনত হৈছিল এইটো ৱাৰ মেমৰিয়েলটো এইটো হৈছিলে 1962 যিখন ইণ্ডো চাইনা ৱাৰ হৈছিলে তাত মানে হৈছিলে 1962 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিলে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এনেকে কেইবাদিনো দীঘলীয়াকে মানে যুদ্ধখন চলি আছিলে বিভিন্ন মানে বেলেগ বেলেগ দিনত বেলেগ বেলেগ ধৰণে চাইনাই আমাক আক্ৰমণ কৰিছিলে তেওঁলোকৰ ষ্ট্ৰেটেজি বেলেগ আছিলে ইণ্ডিয়াও তেনেকে কাউণ্টাৰ এটেক কৰিছিলে কিন্তু সেই সময়ত ভাৰতীয় আৰ্মিৰ মানে তেওঁলোকৰ মানে যিটো সামৰ্থ্য সেইটো মানে যিটো ষ্ট্ৰেংথ সেইটো বহুত কম আছিলে আৰু শুনামতে বোলে আমাৰ যিটো তেজু আছিলে তেজুৰ পৰা ইয়ালৈকে ৱালঙলৈ সেই সময়ত কোনো ৰাস্তা নাছিলে আৰু সেই সময়ত খোজকাঢ়ি আহিব লগা হৈছিলে আৰু খোজকাঢ়ি আহোঁতে সেই সময়ত মানে কি হ'ল 16 দিন লাগিছিলে খোজকাঢ়ি আহিবলৈ যথেষ্ট দূৰ আছিলে সেই 16 দিন মানে মানুহে সেই সময়ত আৰ্মিসকলে তেওঁলোকে কান্ধত বস্তু লৈ পেলাই ঘোঁৰা চোৰা লৈ তেনেকে খোজকাঢ়ি আহিবলৈ 16 দিন ৱালং পাবলৈ 16 দিন সময় লাগিছে ৰাইজসকল ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিব লাগিব আমি এতিয়া যোৱাকালি সেয়া কৈছিলোঁ আপোনালোকৰ হাইলুঙত থাকিলোঁ বুলি এতিয়া আহি আমি তেজু পাবলৈ হৈছে কিমানখিনি কি দেখাব পাৰিলোঁ নাজানো আৰু কিবা যদি ভুল বান্ধি আছে ক্ষমা কৰিব মানে চাওক দেই মইতো ইমান ডাঙৰ ইউটিউবাৰ বা ব্লগাৰ তেনেকুৱা একো নহয় ন মই জাষ্ট য'ত যাওঁ ফুৰিবলৈ তাতে মানে অলপ স্মৃতি সাঁচি ৰাখিবৰ কাৰণে ইউটিউবৰ ভিডিঅ'বিলাক আপলোড কৰোঁ বাকী আৰু কি ক'ম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৱাহাটী ইয়াতে লাঞ্চ কৰিলোঁ আজি ভাল লাগিছে মানে অকণমান পাহাৰৰ পৰা ভৈয়ামলৈ গৈ আছো পাহাৰৰ পৰা ভৈয়ামলৈ এতিয়া লাহে লাহে গৈ আছো আজি এই 7-8 দিনীয়া ট্ৰিপটো যথেষ্ট আমি উপভোগ কৰিলোঁ ভাল লাগিল আৰু এনেকুৱা এটা ট্ৰিপ আগলৈ এবাৰ কৰিবলৈ আশা কৰিলোঁ ধন্যবাদ অ'কে থেংক ইউ বাই বাই